এয়া আমি আজি মানে তিয়ক থানাৰ পৰা আহিলোঁ। তিয়ক থানাত এখন এজাহাৰ দিলোঁ, আমাৰ ৰাজহুৱা এজাহাৰ। মানে আমাৰ টিপমীয়া এৰিয়াটো গোটেই আমি বৰাচুক হৈ গৈছোঁ। টিপমীয়া এৰিয়াটো মানে মদৰ ঘাটিৰ পৰা মানে মদৰ দোকানৰ পৰা থাকিব পৰা নাই, মানে গোটেই অৱস্থা এনেকৈ হৈছে। যি মানে আমাৰ মদ খোৱা প্ৰত্যেক ঘৰ মানে 2-3 ঘৰ এৰি প্ৰত্যেক মানুহৰ ঘৰতে মানে মদৰ দোকান। এতিয়া মানে আমি উপায়হীন হৈ আমি মানে আইনৰ সহায় ল'বলগীয়া হৈছে। আজি আমি গোটেই আমাৰ টিপমীয়াবাসী হৈ মানে আমাৰ ৰাজহুৱা হিচাপে আমি এখন এজাহাৰ দি আহিলোঁ তিয়ক থানাত। মানে কি এয়াই অনুৰোধ কৰিছোঁ, আমি মানে আমাৰ ৰাজচক্ৰ বিষয়াক অনুৰোধ কৰিছোঁ যে আমাৰ মানে শান্তি পৰিৱেশ এটা আমাক যেন ঘূৰাই আনিব পাৰে। এয়াই আমাৰ আজি আমি এইটো বিষয়ক লৈ মানে আমি মানে জনাইছোঁ যে সকলোকে যে বেলেগতো যাতে আমাৰ ইয়াৰ নিচিনাকৈ বেলেগত আনতো যাতে নহয়। আমাৰ মানে বহুত অসুবিধা হৈছে। মানে আমি একেবাৰে মানে বছৰ ধৰি আমি ভুগি আহিবলগীয়া হৈছে আমাৰ এই মদৰ মানে উপদ্ৰৱৰ পৰা। এতিয়া উপায়হীন হৈ আজি আমি মানে আইনী ব্যৱস্থা ল'বলগীয়া হৈছে, মানে থানালৈ যাবলগীয়া হৈছে। ভুল নাই।